নমস্কাৰ, আজি মই আকাশ স্পৰ্টছৰ বেট লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে দেখিছে মোৰ হাতত এয়া এএছ স্পৰ্টছৰ বেট। তেওঁলোকে এইটো ছিজনত 3খন বেট লঞ্চ কৰিছে। মই প্ৰথমতে বেট 3খন দেখুৱাই দিছোঁ আপোনালোকক। এইটো এটা মডেল এএছ, এইটো আকাশ স্পৰ্টছ, আৰু এইখন এএছ প্লেয়াৰ 4 উইন AK-47 এডিশ্যন। এইখন মই ইয়াৰ বেক ছাইড কেইটাও দেখুৱাই দিছোঁ আপোনালোকক। আপোনালোকে জানে আকাশ স্পৰ্টছ বা এএছ স্পৰ্টছ খুব এখন প্ৰিমিয়াম কোৱালিটিৰ বেট হয়। এই বেটখন আমি 4 বছৰ ধৰি আমি এইখন বেট চেল কৰি আহিছোঁ, আৰু এইখন বেটৰ যিটো ৰিভিউ, খুব ভাল ৰিভিউ। যোনে এইখন বেট খেলিছে তেওঁ সদায় ছেটিছফাই হৈছে বেটখন। আৰু এই বেটখন তেওঁলোকে পিয়'ৰ গ্ৰেড কাশ্মীৰ উইলৰে তেওঁলোকে বেটখন বনায়, আৰু যি ইয়াৰ হেণ্ডেলটো পিয়'ৰ ছিংগাপুৰী কেন হেণ্ডেল ইউজ কৰে। সেইকাৰণে ইয়াৰ পাৰফৰ্মেঞ্চটো খুব ভাল হয় এই বেটখনৰ। আৰু এই বেটখন আমাৰ ছফ্ট টেনিছ বা হাৰ্ড টেনিছ দুয়োটাতে উপলব্ধ আছে। আৰু ছফ্ট টেনিছৰ কাৰণে এই বেটখনৰ ৱেট আছে আমাৰ 930 গ্ৰাম টু 950 গ্ৰামৰ ভিতৰত, আৰু হাৰ্ড টেনিছৰ কাৰণে যদি আপোনালোকক বেটখন লাগে 980 টু 1040 গ্ৰাম 30 গ্ৰামৰ ভিতৰত হাৰ্ড টেনিছৰ কাৰণে আমাৰ ইয়াত উপলব্ধ আছে। গতিকে আপোনালোকক যদি এএছৰ এনেকুৱা ধৰণৰ ভাল বেট লাগে বা এই তিনিওটা মডেলৰ যিকোনো এটা মডেল আপোনালোকক লাগে, ডেছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰিব। আপোনালোকক আমি বেটখন পঠিয়াই দিয়াৰ ব্যৱস্থাও কৰিম, নতুবা আপোনালোকে ML স্পৰ্টছক ভিজিট কৰিব পাৰিব। ধন্যবাদ।